মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 6ৰ আমাৰ বিজ্ঞান কিতাপখনৰ 4 নম্বৰ পাঠত থকা চুম্বকৰ সৈতে খেলো আহা এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এতিয়া অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰণ কৰা। এ নম্বৰ, চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেছ পদাৰ্থ বোলে। বি নম্বৰ, বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ডেছ চুম্বক বুলি কোৱা হয়। চি নম্বৰ, ৰবৰ ডেছ পদাৰ্থ নহয়। এতিয়া ইয়াতে যিমানবিলাক খালী ঠাই আছে মই গোটেইবিলাক খালী ঠাই তোমালোকক পূৰ কৰি দিম। তোমালোকে তোমালোকৰ বহীবিলাক উলিয়াই লৈ এই প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। মই ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ। 1 নম্বৰৰ এ নম্বৰ, চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে। ইয়াতে চুম্বকীয় শব্দটোৰ তলত তোমালোকে দুডাল আস্তানি দিবা, কাৰণ চুম্বকীয় শব্দটো আমি খালী ঠাইত বহুৱাই দিছোঁ। তাৰপিছত বি নম্বৰ, বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়। ইয়াতে কৃত্ৰিম শব্দটোৰ তলত দুডাল আস্তানি দিবা। কৃত্ৰিম শব্দটো আমি খালী ঠাইত বহুৱাই দিছোঁ। তাৰপিছত চি নম্বৰটো হ'ল ৰবৰ চুম্বকীয় পদাৰ্থ নহয়। ইয়াতে চুম্বকীয় শব্দটোৰ তলত আস্তানি দিবা। তাৰপিছত ডি নম্বৰ, এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ দুডাল দণ্ড চুম্বক পাম। খালী ঠাইত বহিব দুডাল। তাৰপিছত ই নম্বৰ, দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে। খালী ঠাইখিনিত বিকৰ্ষণ শব্দটো বহুৱাই দিব লাগিব। তাৰপিছত এফ নম্বৰ, চুম্বকৰ সদায় দুটা মেৰু থাকে। খালী ঠাইখিনিত দুটা বুলি বহুৱাই দিব লাগিব। এইবাৰ 2 নম্বৰটো দিয়া আছে সত্য উক্তিবোৰত শুদ্ধ চিন দিয়া, ৰাইট চিন দিব লাগিব। এ নম্বৰ, চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। এইটো সত্য নহয়, এইটো হ'ব অসত্য। গতিকে ইয়াতে আমি পূৰণ চিন দিম। চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ নকৰে। লোহজাতীয় পদাৰ্থবোৰক আকৰ্ষণ কৰে, কিন্তু প্লাষ্টিক, ৰবৰ এইবিলাক আকৰ্ষণ নকৰে। গতিকে ইয়াতে এই বাক্যটো হ'ব অসত্য। তাৰপিছত বি নম্বৰ, চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। এতিয়া এইটো হ'ব শুদ্ধ। চি নম্বৰ, কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। এইটো হ'ব শুদ্ধ। ডি নম্বৰ, দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। এইটো হ'ব শুদ্ধ। তাৰপিছত ই নম্বৰ, গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়। এইটো হ'ব সত্য। এতিয়া মই বহীখনত লিখি দিম, তোমালোকে বহীখনৰ পৰা পৰিপাটিকৈ লিখি ল'বা। ইয়াতে মই ধুনীয়াকৈ লিখি দিছোঁ 2 নম্বৰ, সত্য উক্তিবোৰত সত্য চিন লগোৱা, শুদ্ধ চিন বা ৰাইট চিন। এতিয়া আমি ৰাইট চিন নিদিওঁ, আমি সত্য অসত্য বুলি লিখিম। এ নম্বৰ, চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে, উত্তৰ অসত্য। এনেকৈ লিখিবা, চিন দিব নালাগে। তাৰপিছত বি নম্বৰ, চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়, উত্তৰ সত্য। তাৰপিছত চি নম্বৰ, কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ, উত্তৰ সত্য। তাৰপিছত ডি নম্বৰ, দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে, উত্তৰ সত্য। তাৰপিছত ই নম্বৰ, গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়, উত্তৰ সত্য। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এইবাৰ 3 নম্বৰত দিয়া আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। কিতাপখনত আখৰবিলাক কিছুমান আখৰ ভালদৰে উঠা নাই, মই ইয়াতে কলমেৰে ঘঁহি ঘঁহি লিখি দিছোঁ। তোমালোকে নিজৰ কিতাপখন উলিয়াই ল'বা। ইয়াতে এফালে আছে ক স্তম্ভ আৰু আনফালে আছে খ স্তম্ভ। এতিয়া আমি মিলাব লাগিব। 1 নম্বৰত দিয়া আছে কম্পাছ যন্ত্ৰৰ শলা। এইটো মিলিব একেবাৰে শেষৰটোৰ লগত। স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। তাৰপিছত 2 নম্বৰ লোৰ গজাল। এইটো মিলিব চি নম্বৰটোৰ লগত।
চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় তাৰ পিছত 3 নম্বৰ ম্যাগনেটাইট এইটো মিলিব এ নম্বৰটোৰ লগত প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক তাৰ পিছত 4 নম্বৰ স্থায়ী চুম্বক এইটো মিলিব বি নম্বৰটোৰ লগত চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে এতিয়া তোমালোকে এনেকৈ আস্তানি মিলাব নালাগে বহিখনত পুনে পুনে লিখিবা মই তোমালোকক লিখি দিম 3 নম্বৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা এতিয়া মই উত্তৰটো এনেকৈ লিখি দিছো পুনে পুনে লিখিবা অৰ্থবিলাক ইয়াৰ পৰা চাই 1 নম্বৰ কম্পাস যন্ত্ৰৰ হলা স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে ধুনিয়া এটা বাক্য হ'ব সম্পূৰ্ণ অৰ্থযুক্ত বাক্য এটা হ'ব পুনে পুনে লিখিলে তাৰ পিছত 2 নম্বৰ লোৰ গজাল চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় তাৰ পিছত 3 নম্বৰ ম্যাগনেটাইট প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক তাৰ পিছত 4 নম্বৰ স্থায়ী চুম্বক চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো লাইক কৰি দিবা লগতে তোমালোকে এই ভিডিঅটো তোমালোকৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবা এইবাৰ 4 নম্বৰটো দিয়া আছে স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে স্তম্ভ 2ত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে এতিয়া খালি ঠাইবোৰ পূৰ কৰা স্তম্ভ 1 স্তম্ভ 2 ইয়াতে কেইটামান খালি ঠাই আছে হেকেইটা আমি লিখিব লাগিব শুদ্ধকৈ স্তম্ভ 1ত দিয়া আছে উত্তৰ উত্তৰ অৰ্থাৎ চুম্বকৰ উত্তৰ মেৰু আৰু উত্তৰ মেৰুৱে উত্তৰ মেৰুক কি কৰিব বিকৰ্ষণ কৰিব গতিকে এই খালি ঠাইখিনিত আমি বিকৰ্ষণ লিখিব লাগিব মই তোমালোকক বহিখনত লিখি দিম এতিয়া প্ৰথমতে বুজাই দিছো তাৰ পিছত ইয়াতে উত্তৰ বুলি লিখা আছে এইফালে লিখা আছে আকৰ্ষণ এতিয়া আকৰ্ষণ হ'ব লাগিলে উত্তৰ মেৰুৱে দক্ষিণ মেৰুক আকৰ্ষণ কৰিব গতিকে খালি ঠাইখিনিত আমি দক্ষিণ বুলি লিখিব লাগিব তাৰ পিছত ইয়াতে দিয়া আছে দক্ষিণ আৰু উত্তৰ অৰ্থাৎ দক্ষিণ মেৰুৱে উত্তৰ মেৰুক কি কৰিব আকৰ্ষণ কৰিব বিপৰীত মেৰু হলে আকৰ্ষণ হয় গতিকে ইয়াতে আমি আকৰ্ষণ বুলি লিখিব লাগিব তাৰ পিছত শেষত দিয়া আছে দক্ষিণ এইফালে বিকৰ্ষণ দিয়া আছে গতিকে বিকৰ্ষণ হ'ব লাগিলে দক্ষিণ মেৰুৰ লগত দক্ষিণ মেৰু হ'ব লাগিব একে মেৰুৱে বিকৰ্ষণ কৰে গতিকে আমি ইয়াতে খালি ঠাইখিনি দক্ষিণ লিখিব লাগিব এতিয়া মই বহিখনত ধুনিয়াকৈ লিখি দিছো তোমালোকে চাই লিখি ল'ব পাৰিবা 4 নম্বৰ তোমালোকে এনেকৈ তালিকাখন বনাই লবা মই যেনেকৈ বনাইছো ইয়াতে তোমালোকে ওপৰত স্তম্ভ 1 স্তম্ভ 2 এনেকৈ লিখিবা তাৰ পিছত উত্তৰ উত্তৰ বিকৰ্ষণ অৰ্থাৎ একেজাতীয় মেৰুৱে কি কৰে বিকৰ্ষণ কৰে উত্তৰ মেৰুৱে উত্তৰ মেৰুক বিকৰ্ষণ কৰিব গতিকে বিকৰ্ষণ শব্দটো লিখি তলত দুডাল আস্তানি দিবা কাৰণ এইখিনি খালি ঠাই আছিল কিতাপখনত আমি খালি ঠাইখিনি পূৰ কৰি দিলো তাৰ পিছত উত্তৰ দক্ষিণ আকৰ্ষণ এতিয়া ইয়াতে খালি ঠাইত দক্ষিণ বহুৱাই দিলো গতিকে দক্ষিণ শব্দটোৰ তলত তোমালোকে আস্তানি দিবা তাৰ পিছত দক্ষিণ উত্তৰ আকৰ্ষণ এতিয়া ইয়াতে খালি ঠাইখিনিত আকৰ্ষণ বহিব গতিকে আমি আকৰ্ষণ শব্দটোৰ তলত দুটা আস্তানি দিম তাৰ পিছত ইয়াতে দক্ষিণ দক্ষিণ বিকৰ্ষণ এতিয়া ইয়াতে খালি ঠাই আছিল এইখিনিত আমি দক্ষিণ বহুৱাই দিলো গতিকে দক্ষিণ শব্দটোৰ তলত দুডাল আস্তানি দিবা এনেকৈ লিখিলে উত্তৰটো বৰ ধুনিয়া হ'ব এইবাৰ 5 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা 1 নম্বৰ তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ এতিয়া শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো আলপিন গতিকে তোমালোকে এইফালে থকা এ নম্বৰৰ এই গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা এ নম্বৰত যেটো গোল আছে সেই গোলটো সম্পূৰ্ণকৈ কাঠ পেন্সিলেৰে তোমালোকে এনেকৈ ঘহি সম্পূৰ্ণ কৰি দিবা চুম্বকীয় পদাৰ্থ মানে হৈছে যিবোৰ পদাৰ্থক চুম্বকে আকৰ্ষণ কৰে আলপিনটো কি লোৰে তৈয়াৰী গতিকে এটো আলপিনটো কি কৰিব চুম্বকে আকৰ্ষণ কৰিব ৰবৰ প্লাষ্টিকৰ খাৰু কাঠৰ স্কেল এইবিলাক আকৰ্ষণ নকৰে অৰ্থাৎ এইবিলাক চুম্বকীয় পদাৰ্থ নহয় তাৰ পিছত 2 নম্বৰ তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ অৰ্থাৎ কোনটো বস্তুক চুম্বকে আকৰ্ষণ নকৰে এতিয়া শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো ৰাবাৰ বেণ্ড এটো ৰবৰৰ বস্তুটো চুম্বকে আকৰ্ষণ নকৰে গতিকে এটো হ'ব অচুম্বকীয় পদাৰ্থ গতিকে তোমালোকে ইয়াতে থকা বি নম্বৰৰ গোলটো সম্পূৰ্ণকৈ ঘহি পূৰ কৰি দিবা তাৰ পিছত 3 নম্বৰটো দিয়া আছে চুম্বকৰ কেইটা মেৰু থাকে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো দুটা
উত্তৰ মেৰু আৰু দক্ষিণ মেৰু গতিকে তোমালোকে এইফালে থকা এ নম্বৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা কাঠ পেঞ্চিলেৰে এইবাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল দণ্ড চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব এতিয়া প্ৰশ্নটো দীঘলীয়া কিন্তু উত্তৰটো চমু হ'ব মই তোমালোকক লিখি দিম 6 নম্বৰ উত্তৰ দণ্ড চুম্বকডালৰ মাজৰ অংশত নাইবা মাজভাগত বুলি লিখিলেও হ'ব মাজৰ অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব চুম্বকডালৰ মূৰ দুটাত বেছিকৈ লাগি ধৰিব কিন্তু মাজৰ অংশত আটাইতকৈ কমকৈ লোৰ গুৰিবিলাক লাগি ধৰিব এইবাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা এতিয়া মই উত্তৰটো লিখি দিম প্ৰশ্নটো ইয়াতে মই লিখি লৈছো প্ৰশ্নটো আৰু মই পঢ়ি নাথাকো এতিয়া উত্তৰটো হ'ব 7 নম্বৰ উত্তৰ দণ্ড চুম্বকডাল মুক্তভাৱে ওলমাই ৰাখিলে চুম্বকডাল উত্তৰা দক্ষিণাকৈ থাকিব চুম্বকডালৰ যিটো মূৰ উত্তৰ দিশত থাকিব সেইটোৱে হ'ব ইয়াৰ উত্তৰ মেৰু এইবাৰ 8 নম্বৰ প্ৰশ্নটো হ'ল একক মেৰুযুক্ত চুম্বক পাব পাৰোনে অৰ্থাৎ এটা মেৰু থকা চুম্বক পাব পাৰো নেকি বুলি সুধিছে এতিয়া উত্তৰটো হ'ব নাই আমি কেতিয়াও একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো অৰ্থাৎ চুম্বকৰ সদায় দুটা মেৰু থাকিবই এটা উত্তৰ মেৰু আৰু এটা দক্ষিণ মেৰু এটা মেৰু কেতিয়াও থাকিব নোৱাৰে গতিকে এটো এনেকৈ লিখিব লাগিব এইবাৰ 9 নম্বৰ প্ৰশ্নটো হ'ল চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা এতিয়া উত্তৰটো হ'ল 9 নম্বৰ উত্তৰ চুম্বকৰ দুটা ধৰ্ম হ'ল 1 নম্বৰ চুম্বকৰ দুটা মেৰু থাকে এটা উত্তৰ মেৰু আৰু আনটো দক্ষিণ মেৰু তাৰ পিছত 2 নম্বৰ ধৰ্মটো হ'ল দুডাল চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয় এই দুটা লিখিলে হ'ব আৰু আছে তথাপিও তোমালোকক দুটা লিখিব দিছে কাৰণে মই ইয়াতে দুটা লিখি দিছো এইবাৰ 10 নম্বৰ প্ৰশ্নটো মই ইয়াতে লিখি লৈছো লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা এতিয়া উত্তৰটো চমুকৈ লিখিলে হ'ব উত্তৰ এডাল দণ্ড চুম্বকৰ এটা মেৰুৰে লোৰ গজালটোৰ এটা মূৰৰ পৰা আনটো মূৰলৈ একেৰাহে কেইবাবাৰো ঘহি থাকিলে লোৰ গজালটো চুম্বকত পৰিণত হ'ব এইখিনি কথা তোমালোকে লিখিবা তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিঅটো লাইক কৰি দিবা আৰু তোমালোকে এই ভিডিঅটো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা